নমস্কাৰ এই মুহূৰ্তৰ অসমৰ প্ৰত্যেকগৰাকী জনতালৈ দিবলৈ ওলাইছোঁ ডাঙৰ খবৰ। তো যিসকল মানুহে ভিডিঅ'টোত ক্লিক কৰিছে অনুগ্ৰহ কৰি ভিডিঅ'টো স্কিপ নকৰি প্ৰথমৰ পৰা শেষলৈ চাই থাকিব, কিয়নো এইটো ভিডিঅ'ৰ মাজত প্ৰেৰণা আঁচনিৰ পৰা আৰম্ভ কৰি অৰুণোদয় 3.0 আঁচনিলৈ কেইখনমান গুৰুত্বপূৰ্ণ আপডেট আপোনালোকক প্ৰদান কৰিম। তো যিসকল মানুহে ভিডিঅ'টোত ক্লিক কৰিছে অনুগ্ৰহ কৰি ভিডিঅ'টো স্কিপ নকৰি প্ৰথমৰ পৰা শেষলৈ চাই থাকিব। লগতে মোৰ চেনেলত নতুন হলে প্লিজ চেনেলটো সাবস্ক্ৰাইব কৰি মোৰ লগত থাকিব এনেকুৱা নতুন নতুন ভিডিঅ' সকলোতকৈ আগত পাবলৈ। তো ইয়াৰ উপৰিও আপোনালোকক ৰিকুৱেষ্ট কৰিছোঁ অনুগ্ৰহ কৰি ভিডিঅ'টো শ্বেয়াৰ কৰি দিব। তো বলক ভিডিঅ'টো আৰম্ভ কৰি আজি প্ৰথমটো গুৰুত্বপূৰ্ণ খবৰৰ বিষয়ে বিস্তাৰিত জানি লওঁ। তো আপোনালোকে মোবাইল স্ক্ৰীনত চাব পাৰিছে CMO আসামৰ ফালৰ পৰা জীৱন প্ৰেৰণা আঁচনিলৈ এনেকৈ এখন আপডেট প্ৰদান কৰিছে। তো ইয়াতে কি লিখা আছে পঢ়ি বিতংভাৱে আপোনালোকক বুজাই দিছোঁ। ইয়াতে লিখা আছে চিফ মিনিষ্টাৰ জীৱন প্ৰেৰণা স্কিম। তো অসম চৰকাৰে ঘোষণা কৰিছে মুখ্যমন্ত্ৰী জীৱন প্ৰেৰণা আঁচনি। তো এইখন আঁচনিৰ জৰিয়তে কি সুবিধা পাব, কোনবোৰে আবেদন কৰিব পাৰিব সবিস্তাৰে আপোনালোকক জনাই দিছোঁ। তাৰপিছত লিখা আছে 2500 মান্থ ফৰ 2025 গভ কলেজ বা ইউনিভাৰ্চিটি গ্ৰেজুৱেট অৰ 25,000 ওৱান টাইম ছাপোৰ্ট অন DC ৰিকমেণ্ডেশ্যন। তাৰপিছত লিখা আছে 25,000 ফৰ ৰিচাৰ্চ স্কলাৰ্ছ। ইয়াৰ ওপৰত কোৱা হৈছে 50,000 ফৰ দিব্যাংগ ৰিচাৰ্চ স্কলাৰ। তো ইয়াতে কোৱা অনুযায়ী যিসকল ছাত্ৰ ছাত্ৰীয়ে কলেজ বা ইউনিভাৰ্চিটিত গ্ৰেজুৱেশ্যনত পঢ়ি আছে সেইসকল শিক্ষাৰ্থীৰ বাবে অসম চৰকাৰে আৰম্ভ কৰিছে জীৱন প্ৰেৰণা আঁচনি। এইখন আঁচনিৰ জৰিয়তে 2500কৈ টকা অসম চৰকাৰে প্ৰতি মাহতে শিক্ষাৰ্থীসকলৰ বেংক একাউণ্টত সোমাই দিব। লগতে DC সকলৰ ৰিকমেণ্ডেশ্যনত 25,000কৈ টকাৰ এককালীন সাহায্য প্ৰদান কৰিব এইখন আঁচনিৰ জৰিয়তে। তাৰপিছত আৰু কোৱা হৈছে ৰিচাৰ্জ কৰাৰ বাবে 25,000কৈ টকা শিক্ষাৰ্থীসকলে প্ৰেৰণা আঁচনিৰ জৰিয়তে লাভ কৰিব। লগতে কোৱা হৈছে দিব্যাংগ শিক্ষাৰ্থীসকলে এইখন আঁচনিৰ জৰিয়তে ৰিচাৰ্জৰ বাবে 50,000কৈ টকা নিজৰ বেংক একাউণ্টত লাভ কৰিব। তো যিসকল শিক্ষাৰ্থীয়ে প্ৰেৰণা আঁচনিত আবেদন কৰিব বিচাৰে আৰু লগতে প্ৰতি মাহত 2,500কৈ টকা পাব বিচাৰে সেইসকল শিক্ষাৰ্থীয়ে ভিডিঅ'টোৰ কমেণ্ট বক্সত কমেণ্ট কৰি জনাই দিব। তেতিয়া আপোনালোকক দিবলৈ ওলাইছোঁ আজি দ্বিতীয়টো খুবেই গুৰুত্বপূৰ্ণ খবৰ। তো আজি দ্বিতীয়টো গুৰুত্বপূৰ্ণ খবৰ হ'ল অৰুণোদয় 3.0 আঁচনিলৈ। তো যিসকল মানুহে অৰুণোদয় 3.0 আঁচনিত আবেদন কৰিছিল সেইসকল মানুহে মোৰ ভিডিঅ'ৰ কমেণ্ট বক্সত কমেণ্ট কৰি জনাই আছে যে অৰুণোদয় 3.0 আঁচনিৰ টকা কেতিয়া ৰিলিজ হ'ব। অহা 10 মে তাৰিখে অৰুণোদয় 3.0 আঁচনিৰ টকা সোমাব নেকি? তো সেইসকলৰ মানুহৰ উদ্দেশ্যে কৈ আছোঁ যে অসম চৰকাৰৰ ফালৰ পৰা এতিয়ালৈকে কোনো নিৰ্দিষ্ট ডেট প্ৰকাশ কৰা নাই। হয়তো অতি শীঘ্ৰে অসম চৰকাৰে অৰুণোদয় 3.0 আঁচনিৰ টকা প্ৰদানৰ কাম আৰম্ভ কৰিব। ইতিমধ্যে অসম চৰকাৰে অৰুণোদয় 3.0 আঁচনিৰ কাম পূৰ্ণ গতিত কৰি আছে। অতি শীঘ্ৰে অৰুণোদয় 3.0 আঁচনিৰ কাম সম্পন্ন হ'ব। তো কাম সম্পন্ন হোৱাৰ পিছতে হিতাধিকাৰীসকলে লাভ কৰিব অৰুণোদয় 3.0 আঁচনিৰ টকা।